ব্ৰাহ্মণ কেই প্ৰকাৰ? ব্ৰাহ্মণ কেই প্ৰকাৰ আৰু কি কি? ব্ৰাহ্মণ 4 প্ৰকাৰ। এজন হৈছে দ্বিজ, যি বেদ পঢ়ে নিজেও আৰু বেদ আনকো পঢ়ায়, দান লয় নিজেও আৰু আনকো দান দিয়ে, আৰু যজ্ঞ কৰে নিজেও আৰু আনকো আনৰ যজ্ঞ কৰায়। এই 6টা নিয়ম দ্বিজৰ। বিপ্ৰৰ আকৌ নিয়মটো হৈছে তেওঁ বিপ্ৰজনে কি কৰে, ভিক্ষা মাগি খায় আৰু যাৰ যাৰ ঘৰত নিয়ম নীতিৰে শুদ্ধ আচৰণেৰে ভগৱন্তৰ প্ৰতি প্ৰেম অনুৰাগ থকা, দৃঢ় বিশ্বাস থকা যিসকল ভকত, তেওঁলোকৰ ওচৰত গৈ সেই বিপ্ৰজনে ভিক্ষা মাগি খায়। দিলেও সন্তুষ্ট আৰু নিদিলেও সন্তুষ্ট। এজন হৈছে বিপ্ৰ। দ্বিজ, বিপ্ৰ। তাৰপিছত আৰু এজন আছে ভূচুৰ। ভূচুৰ মানে সুৰ মানে ভূ মানে হৈছে ভূমি, সুৰ মানে দেৱতা, ভূমি ৰক্ষণৰ দেৱতা। এজন হৈছে ভূমি ৰক্ষণৰ কাৰণে তেওঁ যজ্ঞ কৰায়। আৰু এই প্ৰকৃতিৰ যিটো পৰিৱেশ আছে, ভগৱন্তক প্ৰাৰ্থনা জনাই যজ্ঞৰ দ্বাৰা যে প্ৰকৃতিৰ এই ভাৰসাম্যটো যাতে বজাই ৰাখে, সেইটো জগতৰ ঈশ্বৰ পৰম যজ্ঞ যজ্ঞৰ যি ভোক্তা, সমস্ত যজ্ঞৰ ভোক্তা হৈছে ভগৱান কৃষ্ণ। সেইজনক আৰাধনা কৰে। সেইজন হৈছে ভূসুৰ। তাৰপিছত কৈছে ব্ৰাহ্মণ, যি ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। তাৰমানে যি ব্ৰহ্মক জানিলে, তেওঁৰ আৰু বেলেগ উপায় নাই, আৰু তেওঁ ঈশ্বৰকে জানিলে আৰু ঈশ্বৰৰ লগত যি সংযোগ হৈ গ'ল, পৰমাত্মাৰ লগত যিজন সদায় নিৰন্তৰে যি পৰম ব্ৰহ্ম পৰমাত্মাৰ লগত বিলীন হৈ থাকে, সেইজনক ব্ৰাহ্মণ বুলি কৈছে। আৰু জন্ম জায়তে শূদ্ৰ, আৰু জন্ম হোৱাৰ লগে লগে জন্মতে সকলো শূদ্ৰই থাকে, আৰু বেদ পাঠ কৰাৰ লগে লগে সংস্কাৰ হোৱাৰ লগে লগে দ্বিজ বুলি হয়। তাৰপিছত বেদ অধ্যয়ন কৰিলে বিপ্ৰ, আৰু বেদ অধ্যয়ন কৰাৰ পিছত ব্ৰহ্মক যদি জানে তেনেহ'লে ব্ৰাহ্মণ।